ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বাট পথৰ উন্নয়নৰ কথা কৈ আহিছে, উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিছে। আজি তাৰ বিপৰীত প্ৰতিশ্ৰুতি দেখুৱাম। এয়া গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ দৃশ্য। অতিকৈ ব্যস্তপূৰ্ণ এই গড়কাপ্তানি পথৰ অৱস্থা চাওক। ইয়াত পথ নে পুখুৰী একোৱে চিনিব নোৱাৰি। পুখুৰী সদৃশ গাঁত হৈ পৰিছে আৰু এই গাঁতত পৰি ইতিমধ্যে কেইবাটাও ই ৰিক্সা দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। আৰু মই এই মুহূৰ্তত কৃষ্ণাই বজাৰৰ মাজমজিয়াত উপস্থিত আছো আৰু এই দৃশ্য দেখুৱাই গৈছো যে চাওক, বিকশিত অসমৰ এয়া জিয়া ছবি আৰু এয়া বিকশিত অসমৰ জিয়া ছবি দেখুৱাইছো। কেনেদৰে বাট পথৰ উন্নয়ন হৈছে এক জিয়া ছবি দেখুৱাই গৈছো। বাট বুলিব নোৱাৰি, বাট বুলিব নোৱাৰি। এয়া পথাৰ পুখুৰী নে আচলতে পথ একোৱে চিনিব নোৱাৰি। কৃষ্ণাই বজাৰৰ মাজমজিয়াৰ পৰা নেপালী সত্ৰীলৈ যোৱা যি পথ, গড়কাপ্তানি পথ, এই গড়কাপ্তানি পথৰ এয়া দুৰৱস্থা। এক পুখুৰী সদৃশ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে এই পুখুৰী সদৃশ পথেৰে আচলতে বিপদসংকুলভাৱে এনেদৰে যাতায়াত কৰিছে। প্ৰতিদিনে আচলতে শ শ যান বাহন যাতায়াত কৰি আহিছে আৰু যি সৰ্বসাধাৰণ ৰাইজ আচলতে সৰ্বসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত জমৰ যন্ত্ৰণা ভুগি আহিছে। মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, কিমান দিনৰ পৰা এনেকুৱা অৱস্থা হৈ আছে? হয়, এইটো প্ৰায় 2 বছৰৰ পৰাই আমাৰ এই ৰাস্তাটো এনেকুৱা হৈ আছে আৰু বাৰম্বাৰ আমি জিলা প্ৰশাসন তথা বিধায়ক সকলক অৱগত কৰাৰ পিছতো এই পথছোৱাৰ কাম আজিলৈকে নহলে। দুৰ্ভাগ্যজনক কথা, এই পথেৰে কৃষ্ণাই টু নেপালী ফুটিৰ যদি পথ, এই পথেৰে আমাৰ সৈনিক স্কুলত আমাৰ ল'ৰা ছোৱালীবিলাকে তাতে সৈনিক স্কুলত পাঠদান কৰিব যায় আৰু এই পথেৰে কৃষ্ণাই হাবলাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত যায়। এই পথেৰে আমাৰ কৃষ্ণাই মেডিকেলত যায়, গোৱালপাৰা মেডিকেলত যায় আৰু বিভিন্ন ধৰণৰ সমস্যাৰ এই মানে পথে আমাৰ সন্মুখীন কৰিছে। আজি চাওক, এটা ডেলিভাৰী যদি এই পথেৰে আনিবলগীয়া হয় তেতিয়াহ'লে তেওঁৰ কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সন্মুখীন হ'ব লগা হ'ব। তো এই ৰোগীজন যেতিয়া মেডিকেলত ল'ব বা এই পথেৰে যাব, তেওঁৰ অৱস্থাটো কেনেকুৱা হ'ব? তো আমি অসম চৰকাৰ তথা জিলা প্ৰশাসক অনুৰোধ জনাম, অতি সোনকালে যাতে এই পথটো নিৰ্মাণ কৰে। চৰকাৰটো বিভিন্ন সময়ত উন্নয়নৰ কথা কৈ আহিছে, ইয়াতে বিপুল ছবি দেখা গৈছে। নিশ্চয় চৰকাৰে কৈ আছে আমি উন্নয়ন হৈ আছে, উন্নয়ন কৰি আছো, কিন্তু আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে উন্নয়ন গোৱালপাৰা জিলাৰ কৃষ্ণাইত কেনেধৰণৰ উন্নয়ন হৈছে। এইটোৱে এটা জ্বলন্ত উদাহৰণ। হয়, মই পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলক এনেদৰে লৈ অহা দেখিবলৈ পোৱা হৈছে। তেওঁলোকে প্ৰতিদিনে যাতায়াত কৰি আহে, ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ লৈ আহে আৰু এনেদৰে পথৰ দুৰৱস্থাৰ মাজেৰে বা যি জৰাজীৰ্ণ অৱস্থা যাতায়াত কৰি আহিছে। কি ক'ব, ইমান কষ্টৰে আহিছে, ছাত্ৰ ছাত্ৰী লৈ আহিছে? হয় দাদা, প্ৰথমতে মই সংবাদ মাধ্যমক ধন্যবাদ জনাইছো। এতিয়া চাওক, আমাৰ ইমান অসুবিধা হৈছে ইয়াতে স্কুলীয়া ছাত্ৰ ছাত্ৰী মানে তিনিচকীয়া বাহন, যিটো আমাৰ পিলপিলি বুলি কওঁ, পিলপিলি ইয়াতে পাল্টি হ'ল। যিখিনি স্কুলীয়া ছাত্ৰ ছাত্ৰী অসুবিধা হৈছে, এইটো আমাৰ কৃষ্ণাইৰ পৰা মনৈ মেইন ৰোড, এতিয়া মানে এটা পুখুৰী হৈ মানে নদী হৈ আছে। এতিয়া আমাৰ ইমান বাচ্ছাবিলাকো স্কুলত অহা যোৱাৰ কাৰণে অসুবিধা হৈছে, যাতায়াত কৰাৰ কাৰণে অসুবিধা হৈছে। আমি এম্বুলেন্স এখন ঠিকমতে মাতিলে নাপাওঁ, ৰাস্তাটো একদম ভাঙি গৈছে। আমি ডিচি মহোদয়ক আৰু আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰোঁ যাতে আমাৰ এই ৰাস্তাটো অতি শীঘ্ৰে মেৰামতি কৰি দিয়ে। হয়, ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যোৱা বা কৃষ্ণাই বজাৰলৈ অহা, মেডিকেলৰ বা বিভিন্ন যি অনুষ্ঠান প্ৰতিষ্ঠানলৈ যাবলগীয়া হয়, একমাত্ৰ এই পথেৰে যাবলগীয়া হয় আৰু এই পথৰে আচলতে জমৰ যাতনাত ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ। কি ক'ব, আপোনালোকে কিমান দিনৰ পৰা ভুগি আছে এনেকুৱা? এইটো আমি প্ৰায় 3-4 বছৰৰ পৰা ভুগি আছো। এইটো মেইন প্ৰব্লেম, আমি ঘৰৰ পৰা ওলোৱা ইমান কষ্ট হৈছে। আমি স্কুলত যাব নোৱাৰো, অফিচত যাব নোৱাৰো, বিভিন্ন জাত কিবা যদি ইমাৰ্জেঞ্চি হয়, কিবা আমাৰ বহুত প্ৰব্লেম হয়। অলপমান আগতে এটা টটো পাল্টি খালে স্কুলৰ ছাত্ৰলৈ। মই আমাৰ নৱনিৰ্বাচিত যিজন বিধায়ক আছে পবিত্ৰ ৰাভা ডাঙৰীয়াক আমি অনুৰোধ জনাম, আমাৰ এই ৰাস্তাটো অতি সোনকালে আমাৰ ঠিক কৰি দিব লাগে, মেৰামতি কৰি দিব লাগে। যথেষ্ট মেইন প্ৰব্লেমটো হৈছে আমাৰ নদীখন, কৃষ্ণাই নৈখন ওচৰত মানে 50 মিটাৰ মান হ'ব, তথাপি এটা ড্ৰেইনৰ ব্যৱস্থা নাই। ভাল এটা ড্ৰেইন হ'লে পানীখিনি ওলাই যাব লাগে, পানীখিনি ওলাই নোযোৱাৰ কাৰণে পানীখিনি জমা হৈ থাকে। ৰিচেণ্টলি ড্ৰেইনটো বনাই দিলে, ৰাস্তাটো বনাই দিলে আমি ভাল পাম, এইখিনিয়ে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰণ।